দুখীয়া মানুহৰ দুখ কোনে বুজিব বন্ধুসকল। এই যে মানুহজন দেখিছে 10 টকাৰ এটা শুকান বুটৰ পেকেট খাই আছে, ইটোই তাৰ আজি ৰাতিৰ কাৰণে লাষ্ট খানা। আপোনালোকে পাৰিব জানো গাইজ, এটা 10 টকাৰ শুকান বুটৰ পেকেট খাই গোটেই ৰাতি থাকিব? নোৱাৰে। আমিতো খাওঁ ন, ৰাতি কিবা এটা মাছেই হওক মাংসই হওক কিবা এটা খাই ভালকে শুই যাওঁ, কিন্তু এইবিলাক মানুহ খোৱাটোও ভালকৈ খাব নাপায়। সেইকাৰণে মই য'তেই এনেকুৱা ধৰণৰ মানুহক দেখা পাওঁ, আগত খোৱাৰ কথাটো সোধো যে দাদা বা ককা খাইছে নে কিবা এটা। গাইজ, মানুহজনৰ ভৰি দুখন চাওক, একেবাৰে সৰু সৰু আৰু ভাঁজ লগা একা বেকা। কেনেকে যে টয়লেট বাথৰুম কৰে ভাবিলে বেয়াই লাগে। ভগৱানে চাগে তাক এনেকৈ পঠিয়াইছে এই পৃথিৱীখনত। যিয়ে নহওক বন্ধুসকল, ভিডিঅ'টো শেষলৈকে চাই থাকিব। आपका रूम किधर है? रूम नहीं बोलेगा, बस स्टैंड पे आएगा। बस स्टैंड में जाएगा? ये बस स्टैंड पे आएगा। बस स्टैंड में सोता है। ये बस स्टैंड पे। ৰুম টুম একোৱে নাই বন্ধুসকল, বাছ ষ্টেণ্ডত থাকে, নাইবা এই যে পিছফালে যে ঘৰটো দেখিছে দোকানটো, তাতে থাকে। আৰু বৰষুণ দিলে থকা জেগা নাই, ইটোই কৈ আছে তাই, বৰষুণ দিলে থাকিব নোৱাৰে। কিমান কষ্টকৰ এটা জীৱন। সেইকাৰণে কওঁ গাইজ, ভগৱানে যিখিনি দিছে এইখিনিতে সন্তুষ্ট থাকক গাইজ। ভগৱানে যিখিনি দিছে আমাক বহুত ভালে দিছে। ডক্তৰকো বোলে দেখুৱাইছিল গাইজ, ডক্তৰে ক'ত ঠিক কৰিব এনেকুৱা পইচা পাতি নথকা মানুহ। এখেতে অসমীয়া হিন্দী একো বুজি নাপায় গাইজ। কি কৈছে মই আপোনালোকক কৈ আছো, বহুত এটা ডাঙৰ ভয় লগা কথা কৈছে দেই। আগতে য'ত আছিল তাতে বোলে বহুত মানুহ উৎপাত কৰিছিল, তেওঁৰ লগত বোলে পইচা পাতি পকেটৰ পৰা কাঢ়ি লৈ গৈছিল, আৰু ডিঙিও কাটি দিব খুজিছিল, আৰু বহুতৰে বোলে দিছিল। এইখিনিয়ে কৈ আছে মানে ইংগিতত কৈ আছে, মই বুজি পাই আছো যেনিবা। ইমান অত্যাচাৰ কৰিছিল এজন হেণ্ডিকেপ মানুহৰ লগত গাইজ। চাওকচোন, ভাবকচোন, এজন হেণ্ডিকেপ মানুহৰ লগত ইমান অত্যাচাৰ কৰিলে কেনেকে তাত থাকিব গাইজ। গতিকে ই তাৰ পৰা ইয়ালৈ আহিছে। ইয়াত এইটো জাগাটো ভালে যেনিবা, মন্দিৰৰ কাষতে ৰথৰ ওচৰত। ইয়াত কেৰেলাততো ইমান ভয় নাই গাইজ, আপোনালোকে জানে কেৰেলাখন কিমান ছেফ জেগা হয়। সকলোৰে কাৰণে ছেফ জেগা যদি আছে কেৰেলা ভাই, ৰাতি 1টা বজাত 2টা বজাত 3টা 4টা কেইটা গোটেই ৰাতি অকলে ঘূৰক, একো প্ৰব্লেম নাই। লেডিছে হওক জেন্টছে হওক একো প্ৰব্লেম নাই গাইজ। কেৰেলাখনক এইটো দিয়ে বহুত ভাল লাগে এটা কি, আৰু কোনো বস্তু চুৰ নহয়। এখন যদি ৰাস্তাত বাইকো পৰি থাকে না, তথাপিও যদি কিমান দিন পৰি থাকে থাকক, কোনেও হাত নলগাব। এইকাৰণে ভাল লাগে কেৰেলা জেগাটোক। গতিকে এইখিনি কৈ আছে মানুহজনে। मर जाएगा इधर ऐसा बताएगा। ज्यादा पैसा है इधर। अच्छा हाँ। पैसा नहीं तो बोलते, नहीं बोलता है। पैसा नहीं है तो नहीं पूछेगा। মই আপোনালোকক কৈ আছো 3খন পৰঠা আৰু ডিমাৰ চব্জি, কণীৰ চব্জি। আমাৰ এইফালেতো অসমততো পৰঠা 3খন 30 টকা হ'ব জোৰছে, আৰু কণীৰ চব্জিটো ফ্ৰীয়ে পায়। এইফালে এনেকুৱা নহয়, চব্জিবিলাক ইয়াত নাপায়। কেৰেলাত চব্জি নাপায়, বাহিৰৰ পৰা আহে না, এইকাৰণে বস্তুবিলাক অলপ কষ্টলি হয়। তাৰ দিনটোত এই 100-150 টকাই নহয়, খোৱাৰ পইচাটোৱে নহয় তাৰ। এইটোই কৈ আছে। चाप लाएगा, रुपए घंटे आधे 70, 150 रुपए एक खाना। 150 का एक खाना। इधर पूरा दिन में 150 मिलता है पैसा इधर। आज कितना मिला, कितना मजा आया इधर? मेरा और 430 430 में इधर आया। अभी तक कितना पैसा हो गया इधर? खाना का पैसा आएगा, खाने का पैसा है ना जाएगा। अरे खाना आएगा अभी बस बदलाएगा, खाना आएगा कपड़ा का। हाँ ठीक है, अरे पैसा आएगा। ठीक है। अभी तो रात हो गया ना। हाँ, रूम आएगा, अच्छा पैसा आएगा। आपको क्या चाहिए? कपड़ा चाहिए ना? भाई 1 किलो अरी वेडिचा सही बोल रहा है ना? சோறு கைக்கலாம், सही बोलता है ना? ஹோட்டல்ல கைக்கும்போ 2 வெள்ளாப்பா ஒரு முட்டை கறிக்கு 50 ரூபா போகுது। গাইজ চাওকচোন, এই মালটো কৰ পৰা ইয়াতে আহি টপকি গল। এই মানুহজনক গালি দিবলৈ ধৰিছে। এটা হেণ্ডিকেপ মানুহ হয়, ঠিকেতো কৈ আছে। কেৰেলাত বস্তুৰ দাম বেছি, চাহ খালেও 50 টকা যায়, চাহৰ লগত পুৰি চব্জি খালে 100 টকা যায়। ঠিকেতো কৈ আছে না। ইয়াৰ কেলা ক'ত কি লাগিল? ই বোলে মিছা কথা কৈ আছে।
এনেকুৱা খং উঠিল না কেলা এই মোৰ পিছফালে এই মানুহটো চাওক কেলা 10 টকা দিব এটা ক্ষমতা নাই বাজে কথা কৈ আছে ইয়াতে আহি এনেকা খং উঠি গৈছে না তাৰ পিছত মই এই মানুহটোক খেদিয়ে পঠিয়ালো মদ খাই আহিছে নেকি কেৰেলাৰে হয় যা কেলা 10 টকা দিব এটা ক্ষমতা নাই মানুহজনক বকি আছে ইয়াতে বাজে বকি আছে traveling கேட்கலாம் கொச்சிக்கும் கேட்கலாம் ஆனா ஹோட்டல்ல கேட்கல ஒரு நேரம் ஒரு சாயா 2 வெள்ளாப்பா ஒரு முட்டை भैया ये रखो अब ठीक है रखो मैं दूसरा दिन आएगा ठीक है दूसरा दिन में आएगा तुम्हारे लिए सब कुछ लेके आएगा ठीक है ये কি भी দিম रखो। মই নিজে হাজিৰা কাম কৰো কেৰেলাত বন্ধুসকল ৰাতিও বহুত হৈছে ওচৰতে হোটেল চোটেল একো খোলা নাই এই সৰু দোকানখনৰ পৰা কিবা এটা আনি দিলো আজি ৰাতিটো খাবৰ কাৰণে বন্ধুসকল যদি ভিডিঅ'টো চাই ভাল লাগিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব জয় আই অসম